এইবাৰ মাংস জেহাদ বিদ্যালয়ৰ টিফিনত শিক্ষাৰ্থীৰ গোমাংস সৰবৰাহ হিন্দু শিক্ষাৰ্থীক বলপূৰ্বক গোমাংস ভক্ষণৰ চেষ্টা আচলতে এই বিশেষ সম্প্ৰদায়টোৰ একাংশ মানুহৰ হৈছে কি বাৰে বাৰে লাভ জেহাদ এইবাৰ কেৱল তাতেই নৰল আৰম্ভ কৰিছে মাংস জেহাদ এই ঘটনা শুনিলে চকু কপালত উঠিব আপোনাৰো 5 মুছলমান ছাত্ৰৰ মাংস জেহাদ কৃষ্ণাই হাবৰাঘাট হাইস্কুলত চাঞ্চল্য হিন্দু ছাত্ৰক গৰুৰ মাংস খুৱাবলৈ চেষ্টা 5 মুছলমান ছাত্ৰৰ হাতাম পুৰুষে সম্প্ৰীতিত বাৰে বাৰে আঘাত হনাৰ চেষ্টাৰে শেহতীয়াকৈ ৰাজ্যত এই বিশেষ সম্প্ৰদায়টোৰ একাংশই আৰম্ভ কৰিছে কিছু ঘৃণনীয় কাৰ্য নলবাৰীৰ লাভ জেহাদৰ ঘটনাৰ চাঞ্চল্যৰ এতিয়াও মাৰ নোযোৱাকৈ প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশই নিজকে হিন্দু বুলি পৰিচয় দি সংঘটিত কৰিছে বাৰে বাৰে লাভ জেহাদ কিন্তু এইবাৰ সংঘটিত হোৱা এই ঘটনাই বুজাইছে কণমানি শিক্ষাৰ্থীকো কেনেদৰে এই জেহাদত কৰা হৈছে ব্যৱহাৰ নৱম শ্ৰেণীত অধ্যয়নৰত 5 ছাত্ৰ বিদ্যালয়লৈ গৰুৰ মাংস আনি একে শ্ৰেণীৰে দুজন হিন্দু ছাত্ৰক জোৰকৈ খুৱাবলৈ চেষ্টা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই সমগ্ৰ ঘটনাৰ বিৱৰণ দাঙি ধৰে তেওঁ জানিবলৈ দিয়া মতে বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ এই শাখাত সংঘটিত হৈছিল এই ঘটনা ইফালে অধ্যক্ষ শ্ৰেণী শিক্ষকে ঘটনা গাপ দিয়াৰ অভিযোগ সভাপতিৰ মই স্কুল মেনেজমেন্ট কমিটিৰ মই সভাপতি হোৱা সত্ত্বেও যদিও ইয়াতে ক্লাছ টিচাৰ সকলে তেওঁলোকে এটা শাস্তিমূলক তেওঁলোকৰ সুব্যৱস্থাও কৰিছে আৰু কৰিহে তেওঁলোকক থ্ৰেটো দিছে কিন্তু তেওঁলোকে বিচাৰটো ইয়াতে তেওঁলোকে সামৰি থৈ দিছে কিন্তু মোক অৱগত কৰা নাই আৰু মই বেলেগ সূত্ৰৰ পৰাহে গম পাই মই যেতিয়া গম পালো তেতিয়া ভুক্তভোগী ল'ৰা দুজনৰ গাৰ্জেনৰ ওচৰত গলো ইতিমধ্যে ঘটনা পোহৰলৈ অহাৰ পিছতে জাঙুৰ খাই উঠিছে অভিভাৱকসকল সভাপতিগৰাকীয়ে ভুক্তভোগী ছাত্ৰ দুজনৰ অভিভাৱকৰ সৈতে আলোচনাত মিলিত হয় ইয়াৰ পিছতে অভিভাৱকসকলে লগে লগে আৰক্ষী থানাত ৰুজু কৰে গোচৰ যিজন ষ্টুডেণ্টে 5জন ল'ৰাই যি গোমাংসটো লৈ আহিছিলে কি বুজাবলৈ লৈ আহিছিলে এটা হিন্দু ল'ৰাক লৈ কেনে গোমাংস খাব লাগে বুলি কৈ আছিলে কিয় কৈ আছিলে ইণ্টেনশ্যন কি আছিলে গাৰ্জেনে ভালকে জানে যে এইটো লৈ যা পৰিৱেশটো বেয়া কৰিব লাগে নেকি সেই হিচাপে এই গাৰ্জেনক উঠাব লাগে মানে গাৰ্জেনক এৰেষ্ট হ'ব লাগে আৰু এই 5জন ল'ৰা কোনো স্কুলত যেন এডমিশ্যন নাপায় এইটো আমাৰ দাবী এইটো হ'বই লাগিব আৰু এইটো হ'ব হ'লে মানি ল'লো যিটো কাম যিকেইটা ল'ৰাই কৰিছে সেইকেইটা ল'ৰাই উচিত শাস্তি পাব লাগে গাৰ্জেনকেইটা যে এৰেষ্ট হ'ব লাগে প্ৰধান শিক্ষক চাকৰিৰ পৰা বৰ্খাস্ত হ'ব লাগে এইখিনি আমাৰ আবেদন নিশাৰ ভাগত বিদ্যালয়ত উপস্থিত আৰক্ষীৰ চিডিএছপি আৰু অচি ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ লগতে প্ৰধান শিক্ষকক তলব কৰে আৰক্ষীয়ে এনে কাৰ্যই বিদ্যালয়খনৰ লগতে সমাজৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ আশংকা কৰি বিদ্যালয় পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে কেতবোৰ সিদ্ধান্ত 5জন অভিযুক্ত ছাত্ৰক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত বিদ্যালয় পৰিচালনা সমিতিৰ বৈঠকত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয় সিদ্ধান্ত বিদ্যালয় শৈক্ষিক পৰিৱেশ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ এটা দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ ইফালে অভিভাৱকে দাখিল কৰা এজাহাৰত আৰক্ষীয়েও ঘটনাৰ আইনী তদন্ত আৰম্ভ কৰিছে এতিয়া প্ৰশ্ন হৈছে গো সুৰক্ষা আইন থকাৰ পিছতো ক'ত উপলব্ধ গো মাংস কাৰ নেতৃত্বত এতিয়াও চলি আছে গো হত্যা ঈদৰ প্ৰাক মুহূৰ্তত সকলোৱে গো কুৰবানী নিদিয়াৰ পৰা বিৰত থকাৰ কথা ঘোষণা কৰিছিল কিন্তু এই গো মাংস ওলাল ক'ৰ পৰা সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে কিন্তু সাধাৰণতে স্কুলৰ টিফিনততো গো মাংস দিয়াটো উচিত হোৱা নাই যদি দিছে এইটো অন্যায় কৰিছে ভৱিষ্যতত আমি আহ্বান জনাম যে তেনেকুৱা ঘটনা ঘটিব নালাগে গাৰ্জেনৰ ওপৰত এটা একশ্যন হোৱা উচিত কি মানসিকতাৰে অভিভাৱকে টিফিনত দিয়ে গো মাংস কাৰ প্ৰৰোচনাত হিন্দু ছাত্ৰক গো মাংস ভক্ষণৰ চেষ্টা কৰে সহপাঠীয়ে ঘটনাৰ উচিত তদন্তৰ প্ৰয়োজনীয়তা আছে কলিতেই পোখা মেলা এনে প্ৰৱণতা মষিমূৰ নকৰিলে অনাগত দিনত যে ভয়াৱহ পৰিস্থিতি নহ'ব তাৰ কোনো নিশ্চয়তা নাই গোৱালপাৰাৰ পৰা ইছমাইল হুছেইনৰ সহযোগত নিউজ এক্স আছাম টক্স